গাইস নমস্কার, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। মানে গাইস বোমডাঙ্গার কংগ্রেচুলেশনস, কারণ আমার প্রকাশ স্যারে পাই গেল চাকরি। এতে মারুতি সুজুকি তোমার এখানে কি ছিল বিমল, মানে চানমারি যোনখান আছে সেই চানমারি ফ্লাইওভার এইটো রাস্তা, মানে ফ্লাইওভারটো উঠি যাও তাৰে কাষতে। বাকী মোৰ আজি তিনিটা কাম আছে গাইস। প্ৰথম কাম হৈছে মানে এই টাৰ্গেটটো, ৰবা এক ছেকেণ্ড, এই জন্য মাইনাছ লাগি আছে 809 টকা। এইটো মাইনাছটো আজি উঠাব লাগে, জমেটো যেনেকে নহওক কাম কৰি পেলাই। আৰু 2 নম্বৰ কামটো হৈছে খাব লাগে, আৰু 3 নম্বৰ কামটো গাড়ীখনত তেল ভৰাব লাগে, আৰু 4 নম্বৰ আৰু এটা কাম আছে। 4 নম্বৰ চাৰটে বুলি ক'ব লাগিছিল। 4 নম্বৰ কামটো হৈছে মানে এটা মাউণ্ট এটা লগাইছিল না আগতে, এই মাউণ্টটো খুলি থৈছিলোঁ। এই কামটো মানে আকৌ একবাৰ ৰিপিট কৰিব লাগিব, এতিয়া লগাব লাগিব আকৌ এইটো মাউণ্ট, এইটো মানে এটা লগাব লাগিব, সেইটো এটা কাম। বাকী এইটো নতুন বেগ, মানে আমাৰ ছাৰে জমেটো মাৰছিল না দুইদিন মাৰোতে মানে বেগটো আহি গ'ল, পইচা দি আছিল না। এতিয়া বেগ অহাৰ কাৰণে সিটো আৰু ডিউটি নামাৰে, নামাৰিলে বেগটো হৈ গ'ল মোৰ। এতিয়া বাইকৰ লগত বঢ়িয়াকৈ বেগটো সাজিছোঁ, কলো বেগ। বাকী এটা মই ইউটিউব চেনেলত প্ৰমোচন কৰিম বুলি ভাবিছোঁ, কি কয়? ভাল লাগব কিন্তু এইখিনি জেগাত যদি ধুনীয়াকৈ নাম এটা লিখি দিওঁ, দিয়াৰ সত্য কেনে লাগব এনেকুৱাকৈ একদিনক। এতিয়া পোনপ্ৰথম কামটো হৈছে ভাত খাব লাগে, কাৰণ ভোক লাগছি। এতিয়া বাজিল 2, মই 3টা বজাৰ পৰা অনলাইন হ'ম, হৈ পেলাই ৰাতি যিমান দেৰিলৈকে পাৰোঁ মাৰিম। মানে তোমাৰ এই মাইনাছটো খালি আজি উঠাবই লাগিব, এইটো মোৰ কাৰণে চেলেঞ্জ। অ'কে বলক এতিয়া ভাত খাব যাওঁ। গৰম তামাম দিছে গাইছ, চাকচোন অৱস্থা। গাইছ খাৱা লোৱা বঢ়িয়াকৈ হৈ গ'ল। এতিয়া কাম আছে হেলমেটটো লগোৱা, হেলমেটত মানে মাউণ্টটো লগোৱা। এই নতুন বেগটোৰ আঠাটো মানে বহুত আছে না, সেইকাৰণে দিগদাৰ। বাকী এইটো মাল इसको अभी लगाने का এইটো লগাই লওঁ, মানে হাতেৰে ধৰি এখন হাতেৰে লগাব নোৱাৰিম, দুখন হাত লাগব, সেইকাৰণে লগাই পেলাই দেখাই আছোঁ। বাকীটো ছিংগল হেলমেট, ইডাল লাগেংগা ইয়েৱালা। চাক গাইছ লাগি গ'ল মাউণ্ট। এতিয়া টাইমো বঢ়িয়া কটাই মানে 59 আৰু 1 মিনিট আছে। গতিকে হৈ যাওঁ অনলাইন হ'ব পাৰি, মানে অনলাইনটো হৈ যায়কে বাবা অনলাইন হৈ গ'ল। এতিয়া টাৰ্গেট খালি এইটোৱে যে আপোনালোক অলৰেডি কৈছোঁৱে, এই মাইনাছটো গুচাব লাগে 800 টকা। আৰু মোৰ একাউণ্টতো বেছি পইচা নাই, কেছ লিমিট আছে 1 টকা। মানে প্ৰত্যেকটা কেছ কালেকশ্যনতে মোক কৰিব ব্লক। মই কেনেকৈ মেনেজ কৰোঁ, কি কৰোঁ, আজি ভগৱান দাস মানে ষ্ট্ৰাগল ষ্টৰি যাব, লাইফৰ ষ্ট্ৰাগল কৰিম আজি বলক। কাৰণ ATM কাৰ্ডখন লৈ লৈছোঁ, পাকটো পাতি ডিপজিট মাৰিব লাগিব ATMত আহি। কি হয় ক'ব নোৱাৰোঁ, খুচুৰা পইচা নিদিলে খুচুৰা পইচা ডিপজিট নহয়। 500 টকা 100 টকা দিলে বাৰু কথা নাই, খালি 10 টকা 20 টকা ডিপজিট নহ'ব। আৰু মোৰ একাউণ্টতো বৰ বেছি পইচা নাই। কিমান আছে জানো না, 200-150 ইমানমান টকা আছে। এতিয়া তেলো ভৰাব লাগিব, তেল ভৰোৱা সেইখিনি 100 টকা তেল ভৰাম, ভৰাই পেলাই লাহে লাহে অলপকৈ ভৰাই থাকিম বলক। দেখা যাব যি হয়। ভাই খাতৰো কা খিলাৰী আপোন। বলক হেলমেটটো পিন্ধি লওঁ, আপোনালোকে মটৰ ব্লগিং চেক কৰক, কাৰণ এইটো লাগি গ'ল না, এতিয়া টেনশ্যন নাই। মটৰ ব্লগিং ষ্টাৰ্ট নকৰোঁতে অৰ্ডাৰ লাগিল, চালা ফাল্টু ফাল্টু অৰ্ডাৰ, মানে 28 টকীয়া। কেছ কালেকশ্যন নাথাকিলে হ'ল, এইটো অৰ্ডাৰ কেছ কালেকশ্যন নাই। বেংগল গাৰ্ডেন চিনি পাওঁ বলক। আকাশখন কিন্তু ভাল লগা হৈছে দেই, সঁচা কৈছোঁ। বাকী তেলটো ভৰাব লাগিব দেই, ক'ত যাব লাগে ক'ব নোৱাৰোঁ, যাই লৈ উঠি তেলটো ভৰাই দিম। কাৰণ পেট্ৰল ভৰা নাই জৰুৰী। যোৱাকালি মানে তেল ভৰোৱা নাই, পইচা শ্বৰ্ট মাৰি থকাৰ কাৰণে। যোৱাকালি অলপ মাইনাছ উঠালোঁ, আজি অলপ মাইনাছ উঠালি, মই কালিৰ পৰা আৰু ফ্ৰী হৈ যাম মানুহটো। আৰু গোটাই পইচা দিব লগা, য'ত যি দিব লগা আছে চব দিয়া আৰম্ভ কৰি দিম। কাৰণ ফাইনেলি মোৰ আজিৰ কিস্তি খতম। মানে 3 তাৰিখ আপোনালোকে ভিডিঅ' চাই আছে, 4 তাৰিখে কিস্তি দি মই আজৰি হৈ গ'লোঁ, সেইকাৰণে কাংলা হৈ গ'লোঁ। একাউণ্টত অলপ পইচা আছিল, কিন্তু কিস্তি দি পেলাই কাংলাটো হোৱা নাই নাই। এতিয়া কথা নাই, এটা ঝামেলা খতম, আৰু বাকী 2টা আছে সৰু সুৰা, এইখিনি বাৰু ঠিক হৈ যাব অট'মেটিক। কৰি দেংগা আপোন। এতিয়া আহি পালোঁ কমাৰ্চ পইণ্ট পৰা এইফালে 83 ছেকেণ্ড দেখাই আছে। অন্দি যাই পেলাই ইউটাৰ্ণটো লৈ ল'ম। এই চাওঁ এটা লৈ আছে না ইউটাৰ্ণ, চালু বন্টা হেই। বাকী বেংগল গাৰ্ডেনটো ইয়াতে আছে সন্মুখতে বলক। হাত মোজাযোৰ পিন্ধিব লাগিব গাইছ, বেয়া ক'লা পৰিম নহ'লি, মানে হাত পুৰা দবাই যাব। ইয়াতে আছে বেংগল গাৰ্ডেন, এইখান। গাড়ীখনৰ চিন্তা লাগি আছে মোৰ, কিয় জানানা, যিটো ৰ'দ দিছি। গাড়ী ইয়াতে ৰ'দত থৈছোঁ না, এইখিনি জেগা চাবচোন, এই জেগাটো কেনে একদম মানে হৈ যাব, গৰম উঠি যাব। বহাৰ লগে লগে একদম ফৰফৰে মাৰিব, অমলেট ফ্ৰাই কৰা আনিব। কৰি ল'লোঁ গাইছ অৰ্ডাৰ পিক আপ। খালি এতিয়া গাড়ীৰ চিটটো চাব লাগে, বইল হৈছে নে নাই, বইল মানে পুৰা হিট হৈছে নে নাই।
আৰু অৰ্ডাৰটো লৈ যাব লাগে মই চাউথ চৰণীয়া মানে গান্ধী বস্তিত যাব লাগে, চাউথ চৰণীয়া নহয় গান্ধী বস্তিত যাব লাগে। কিন্তু গান্ধী বস্তিত যোৱাৰ আগত মোৰ গাড়ীত তেল ভৰাব লাগিব। মাথাটো কিন্তু মস্ত টাইট দে, গোটেই দেহাৰ বল গুচি যায়। দুখন হাতে দি এৰিলেও আৰু কথা নাই, কিন্তু বেছি গৰম বনাই দে বহিব পাৰি কথা বহৰে একদম মানে সেই আৰু কুহুমে পানী গাত লাগি থকা হান লাগছে। বাকী বলক এতিয়া আগতে তেলটো ভৰাই লওঁ নে কি, কাৰণ ইফালে গান্ধী বস্তিত গেলি আৰু তেল ভৰা নহ'ব, গতিকে অৰ্ডাৰটো লৈ যায় চিধা তেলটো ভৰাই পেলাই অৰ্ডাৰটো দিয়া হ'ব পুতুককে। কাৰণ তেল নভৰালি মই বন্ধ হৈ যাব, এই ব্লিংকৰ আৰম্ভ কৰি দিছি চাওক এইটো। এতিয়া জোৰটোৰ ফ্লাই কি পেট্ৰল পাম্পটোতে ভৰাই লওঁ, কাৰণ বেছি তেল আনো নভৰা, 100 টকাৰ ভৰাম, 100 টকাৰ তেল দি মোৰ চলি যাব। টান 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 টান। পুলিচ দাদাক দেখাই যাওঁ ৰ'ব একবাৰ মুখখন, কাৰণ এই গৰমত ডিউটি মাৰাটো ধেমালি নহয়। আমিতো বাৰু বাইক চলোৱা অলপ বতাহটো লাগে, অলপতো তাকো নালাগে না। এই খাকী ড্ৰেছযোৰ পিন্ধিবলৈ কম গৰম, আইকনতে ঘচি থাকে, মানে কেমেৰাটোৰ ফালে চাইছে আমাৰ ছাৰে। বাকী এইটো পেট্ৰল পাম্পৰ ওচৰতে আছে, এইটো কি কাঠ নলগোৱাকে আহিয়ে পালো। কাঠ লগাম বুলি ভাবিছিলো, নলগালো দে। এতিয়া পালো যিহেতু একেবাৰে সোমাই দিওঁ আৰু পেট্ৰল পাম্পত নেকি, 100 টকাৰ তেলহে লাগে, পুতুককে ভৰাই লওঁ, 2 মিনিটৰ কাম। ছাৰ 100 টকা 100 এইটো। Received on Wednesday. ওকে ডান হৈ গ'ল গাইছ তেল ভৰা। এতিয়া ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰিব যাওঁ নেকি। ইয়াতে ইউটাৰ্ণটো ওচৰতে আছে বাৰু, টেনশ্যন নাই, খালি গাড়ী খাব লাগিব ইফালে, নাই গাড়ী। ব'লা একেবাৰে অৰ্ডাৰটো ডেলিভাৰ কৰিলো আৰু ৰাস্তা নাপাওঁ নেকি। অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ, কিন্তু গুড নিউজ এইটো যে 28 টকা দেখাইছিল আৰু পইচা দিছে 37 টকা 37। কি পাৰিলে বেছি দূৰো নাছিল দেখোন, ওচৰতে আছিল, হ'লেও ভাল লাগছি। আমাৰ গীতাৰ থদাক বোলে আমি কমাৰ্চ পইণ্টত লগ পাম A14, এই কমাৰ্চ পইণ্টত। ব'লক অৰ্ডাৰ লগা নাই এতিয়া। এই প্ৰথমটো মাইনাছ কেছ কালেকশ্যন, কিমান টকা লাগিল 192, কাৰণ 193 টকা কেছ কালেকশ্যন আছিল। এইটো পইচা 193 মই মোৰ ৱালেট লৈ গৈছোঁ, কাৰণ এতিয়া মোৰ মনত পৰি গৈছে যে এইটো মানে ব্লক নকৰে। এতিয়া 12টা বজা মানে ৰাতি 12টাত কৰিব, যদি ব্লক কৰে আৰু ৰাতি 12টাৰ আগত চবখিনি ডিপজিট মাৰি ফেলে একেলগে ডিপজিট মাৰি দিম, তাতে মাজতে একো প্ৰব্লেম নহয়। আৰু গাড়ীত তেল ভৰাব লাগিলে আকৌ পইচা লাগব না, সেইকাৰণে পইচাটো ৰাখি থৈছোঁ নিজৰ একাউণ্ট নাকি, ছেফটি আৰু। বাকী ব'লক কমাৰ্চ পইণ্টক লাগি যাওঁ। इधर उठा देने का। গাইছ এটা কুৱেশ্যন সুধিব লগা আছিল আপোনালোকক, মানে আপোনালোকে এই বা কি চাই আছে ঘূৰি ঘূৰি, পচন্দ হৈছে নেকি মোক ভগৱান আৰু গাইছ। এই একো নাই, মোতকে ঠগ মানে বস্তু এটা আগত লাগি আছে না, মোৰ মুখখনতকে ঠগ, সেইকাৰণে মানে সেইটোও চাব পাৰে। বাকী আপোনালোকক কথা এটা সুধিব লগা আছে, মানে আপোনালোকে লাম্বা ভিডিঅ' ভাল পায় না শ্বৰ্ট ভিডিঅ' ভাল পায় মোক ক'বচোন। মানে মই এভাৰেজ মানে টাইমটো কিমান মান ৰাখিম, 15-20 মিনিট ৰাখিম না 10-15 মিনিট ৰাখিম না 30-40 ৰাখিম না 40-ৰ ওপৰত ৰাখিম। কাৰণ এৰে আগত 42 মিনিটৰ ভিডিঅ' দিছোঁ, 42 মিনিট নে কি দিলোঁ, বম ভিউজ গৈছে মানুহটো, মানে ভিউ মানে ফুল আৰু ভিডিঅ' মানে এভাৰেজ ভিউ ডিউৰেশ্যনটো বহুত ভাল। সেইকাৰণে মই ভাবি চাইছোঁ মানে কথা লাম্বা ভিডিঅ' দিয়া কৰোঁ নেকি আপোনালোকক। লাম্বা ভিডিঅ' বেছি ভাল পাই যেন লাগি আছে গাইছ, আপোনালোকৰ মৰম কিন্তু লাম্বা ভিডিঅ'ত বেছি পাই আছে। এৰে আগতে এটা দিছিলোঁ 29 মিলিয়ন, এটা কৈ দিওঁ 29 মিনিটৰ ভিডিঅ'টো 35K প্লাছ হৈ গৈছে ভিউজ। সঁচা কৈছোঁ, মানে যোনটো লাম্বা ভিডিঅ' পেলাইছোঁ এতিয়া মানে ভাইৰেল গৈছে। সেইকাৰণে মই ভাবছোঁ কি আপোনালোকে যদি মানে ধৰিলে সেইটোৱে ভাল পায়, দেন মই যিমান কষ্ট হ'লেও যেনেকৈ হ'লেও মানে লাম্বা ভিডিঅ' দিব চেষ্টা কৰিম, আৰু ফুল এণ্টাৰটেইনমেণ্টৰ সৈতে। আহি পাইছিলোঁ গাইছ মাত্ৰ কমাৰ্চ পইণ্ট এইটো আহি পাইকে অৰ্ডাৰ লাগিলে। এতিয়া ব'লক আকৌ অৰ্ডাৰটো দিব যাওঁ, মানে প্লেটপট চকলেট কৰিলে নহ'ব, খাওঁৰে এতিয়া ভকত মৰব। ব'লক গাইছ অৰ্ডাৰ পিক আপ কৰি চিধা যাই আছোঁ, অৰ্ডাৰ ডেলিভাৰ কৰিব যাব লাগে নাৰেংগী তিনিআলি।
মটো ব্লগিং চাব নেকি? আকাশখন বঢ়িয়া লগা হৈছে। মটো ব্লগিং কৰি দিয়ক ৰ'ব, খালি স্পীড ব্ৰেকাৰ আছে না। মোবাইলটো খুচি যাওঁ, ৰ'ব নাটটো টাইট কৰি দিওঁ। হৈ গেল। এতিয়া আপোনালোকে চাওক মটো ব্লগিং, মই চলাম গাড়ী, আপোনালোকে ভিডিঅ' চাওক, মই গাড়ী চলাম। ড্ৰাইভিং স্কিল দেখাম নেকি? কাৰণ তেল ভৰাই 100 টকাৰ টেনশ্যন নাই। এতিয়া মই 100 মাৰিলেও মানে ধৈৰ্য চলি যায়। মাৰি চাওক কিমান যায়। এইখিনিত মাৰি লাভো নহ'ব, কাৰণ তলত যাই পেলাই সেই পাম না, স্পীড ব্ৰেকাৰ পাম, শ্ল' কৰিব লগা হয়ে তাত। ইয়াত চাই মানে লাভৰ বেপাৰ নহয়। এখন এই পালোঁ স্পীড ব্ৰেকাৰ, এই গাড়ী চাওক জমা হৈ আছে আগত। দেখা পাইছে নে আপোনালোকে? মই দেখা পাইছোঁ কিন্তু এই স্পীড ব্ৰেকাৰ অলপমান এংগলটো ল' কৰি দিওঁ ৰ'ব। ৰাস্তাৰ ভিতৰতে বেছি ভালকে আহিব। হেল্ল', এইটো ৰাস্তাত 100 মাৰিব ইচ্ছা যায়, কিন্তু স্পীড ব্ৰেকাৰ এতিয়া আছে না মাজে মাজে, সেইকাৰণে নৰা। পিছত থকা খানাখিনি মানে বেগত থকা খানা গোটেই বেয়া হৈ যাব। বেয়া মানে দলোৱা যাব, দলোৱা। খোলা অৰ্ডাৰ লাগি গেল গাইজ, জাষ্ট নাও ডেলিভাৰ কৰিছিলোঁ মাত্ৰ এটা অৰ্ডাৰ। দ্য গল্ডেন প্লেটাৰ্ছ। এইটো ক'ত আছে? হেড নৰ্থ ৱেষ্ট। চিনি পাওঁ। বলক অৰ্ডাৰটো পিক আপ কৰি লওঁ নেকি? বলক। সেইটো অৰ্ডাৰৰ পইচাটো কাটি দিছোঁ মই। এটা মানে 100 মিটাৰ শ্বৰ্ট মাৰিছিলোঁ মাত্ৰ। এটা ইউটাৰ্ণ আছিল আগেদি, বোলে অন্দি যাব পাৰি, চিধা চিধা আছে ৰাস্তা, আগেদি ইউটাৰ্ণ দেখাই আছে। সেই আগেদি ইউটাৰ্ণটো নলৈ পেলাই চিধা সোমাই দিছোঁ। দেউতা পইচা কাটি দিছে 87 দি দেখি। আৰু কথা নাই, কৈতো অৰ্ডাৰ লম্বালৈকে দিছি না, হৈ গেল। দুৰ্গা মণ্ডপ, জয় মা দুৰ্গা। ব'লা এতিয়া অৰ্ডাৰটো পিক আপ কৰিব যাওঁ। হেল্ল', কিন্তু এতিয়া কথা নাই বাৰু, অৰ্ডাৰ নাই না লগত। অৰ্ডাৰ থাকিলে মোৰ অলপ চিন্তা হৈ থাকে, কাৰণ লিকেজ মাৰিব নালাগে। লিকেজ মাৰিলে বিৰাট বেয়া লাগে, কাৰণ এনে যায় না। বেটা আইটেম লিকেজ মাৰিলে ভাল লাগে বাৰু। নাই দিলে বেয়া কথা নাপায়। বাকী অন্দি ইউটাৰ্ণটো লৈ লওঁ না আগেদি লওঁ? আগেদি লওঁ। একবাৰ পইচা কাটছে আৰু পইচা কাটছে ইচ্ছা নাই। অন্দিয়ে লৈছিলোঁ মানে ইউটাৰ্ণটো, ৰাস্তা চিধা আছিল, ইউটাৰ্ণ অন্দি লৈ লৈছোঁ। আৰু কোনে এপাক দিয়ে, এতিয়া পইচা কাটি দিছি। এতিয়া এইকাৰণে আগেদি ঘূৰি আহিম চাৰ্কলটো লৈ পেলাই। লাকিলি মানে ট্ৰাফিক জামো নাই, 40 ছেকেণ্ড টাইম আছে বাৰু। বঢ়িয়াকৈ ইউটাৰ্ণটো লৈ আহোঁ, লাগ ভাল। মামাহঁতকো দেখা পাম একবাৰ। মইতো বাৰু দেখা পাওঁ, আপোনালোকক দেখাম। আৰু মামাহঁত গেছৰ ছাঁত ৰখি আছে। এই ভাৰনা বাইদেউ, আমাৰ এই মামাহঁত গেছৰ ছাঁত। বাকী আপুনি ইউটাৰ্ণ লেগা। এই চাচা, বলক গাইছ, অৰ্ডাৰটো পিক আপ কৰি আনো। এনাৰ্জি নোহোৱা ধৰিছে চালা, ভাত খাই উঠছোঁ তথাপিও বডিটো কিবা ডিহাইড্ৰেশ্যন হ'ব ধৰিছে, শুকাই যাব ধৰিছে। হাত মোজোযোৰ পিন্ধিম বুলি কৈছিলোঁ না, মটো ব্লগিং কৰিলে মনত পৰে, যেতিয়া ৰখৰ এতিয়া মনত নপৰে। সেইকাৰণে এইবাৰ যাই পেলাই পিন্ধিম ৰেষ্টুৰেণ্টত। মানে পুৰা আৰম্ভ হৈ গৈছে আৰু। ভাল নে যেতিয়াই পিক আপ কৰি ল'লো অৰ্ডাৰ। ভেজ থালি আৰু এগ অমলেট আছে। বাকী তলত যাব লাগিব। যাওঁ, নহ'লে মোবাইলটো চাই গেলি পৰিম। সেইকাৰণে বোলো অৰ্ডাৰটো ডেলিভাৰ কৰিব যাওঁ। ক'ত যাব লাগে চাওঁ, তলত যাই পেলাই চাই পেলাই আপোনালোকক জনাই আছোঁ। অ'কে, পিন্ধি ল'ব গ্লভছ গাইছ, কেন লাগছি এতিয়া আৰু টেনশ্যন নাই। আৰু কংগ্ৰেচুলেশ্যনছ টু মি, বিকজ আই এম গোয়িং টু দ্য মাই লোকেশ্যন, মানে গান্ধী বস্তি, বাইলেন 4।
হাউস নাম্বার 27 বলো গাইস একদম দিল গার্ডেন কারণ একদম লোকাল জায়গা পাই আছো যাই ফেলে লোকাল মানে এগুলো আনলোকাল নহয় বাৰু চিনাকি জায়গায় কিন্তু যাই আছো আৰু ভাল লাগবো আৰু ওইখিনি জায়গাত মানে টিম লিডাৰকো পাই যাম ন যদি অৰ্ডাৰ নালগে আৰু টিম লিডাৰক দেখা পালি এনে ধৰিলো এনেই দুই এষাৰ কথা পাতিলো ভাল লাগবো একোবাৰে জানিব লগা নাই সুধিব লগা নাই তাৰে লগতে মোৰ মনত পৰছে কথা এষাৰ আপোনালোকৰ যদি কাৰোবাৰ কিবা জানিব লগা থাকে না জমেট'ত কাম কৰা চলিৰ মোক সোধতকে আপোনালোকে টিম লিডাৰক সুধিব মানে তোমাৰ সেই চিডিউল কৰি দিয়ে না বোলে মেনশ্যন কৰি দিয়ে বোলে ইমান অমুক জেগাত লগ পাব ফ্লেটটোত চক সেই জেগাটোত যাই পেলাই ডাউট যি থাকে ক্লিয়াৰ কৰি ল'ব মোতকৈ 1000 গুণ ভালকৈ তেওঁলোকে বুজাব পাৰিব কাৰণ দে আৰ ট্ৰেইন ফৰ দেয়াৰ ডিউটি ডেটছ ৱাই আই কাণ্ট এক্সপ্লেইন হ'ব ইমান ইংলিছ ক'ব নোৱাৰোঁ মানে মোতকৈ ভালকৈ বহুত ভালকৈ বুজাব পাৰিব কাৰণ তেওঁলোকৰ মানে অভিজ্ঞতা আছে বা এইটো ক্ষেত্ৰত তেওঁলোক ট্ৰেইন হয় বাকী মৰিলে একো নাই সেইকাৰণে মোক নুসুধিব প্লিজ মানে পাৰাখিনি কমকৈ আৰু যাক হোৱাটছএপ নম্বৰ লগা আছিল মোক মোৰ ডিছক্ৰিপশ্যন বক্সটো চেক কৰিবা মই দি থৈ দিম যদি মনত থাকে না পাহৰো যদি অ'কে বাকী এতিয়া লোকেশ্যন যাওঁ আৰু না কি দেখাম আৰু এইটো ৰাস্তা গীতানগৰ ৰাস্তাটো আৰু সদায় দেখাই থাকোঁ দেখাব লগা একোৱেই নাই বাকী এতিয়া গৰম লাগছে সেইকাৰণে গ্লাছখন মাৰি পেলাই যাওঁ আৰু নহ'লে ৰাস্তাৰ পুৰা গৰম ভাৱটো কমে আছে মোকো এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰি দিবলৈ লগ পাই আছোঁ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড পইচা কালেক্ট কৰি ল'লোঁ 510 এতিয়া ডেলিভাৰ মাৰ্ক কৰি দিওঁ 118 টকা বঢ়িয়া এতিয়া বলক ফ্লেট কোচক লগ কৰিব যাওঁ বাকী বাইকখন কিনে ধুনীয়া লাগছে কি গাইছ কি গিলে লগ পোৱাৰ কিজানি ভাগ্যই নাই অৰ্ডাৰ লাগি গ'ল 67 আৰু ৰেষ্টুৰেণ্টখনৰ নাম কি বটানী নেকি কিটো বটানী নে বটানী বতাহ থাৰ্ড ফ্ল'ৰ ৰেষ্টুৰেণ্টখন কিজানি ফাৰ্ষ্ট টাইম যাম চাই লওঁ লোকেশ্যনটো হয় না নহয় চিনি পাওঁ পেণ্টালঞ্চৰ ইয়াতে আছে মানে পেণ্টালঞ্চ বিল্ডিংটোত আছে এই লাচিত নগৰৰ উল্লুবাৰী আহি পালোঁ পেণ্টালঞ্চ এতিয়া বলক অৰ্ডাৰটো পিক আপ কৰিব যাওঁ নেকি মানে অৰ্ডাৰটো ৰেডি মাৰছি মই একাপ বঢ়িয়া চাহো খাই ল'লোঁ এই বাহঁতে মানে চাহ খাই থাকোঁতে ৰেডি মাৰ দিলে এতিয়া যাই আছোঁ পিক আপ কৰিব নেকি বলক বঢ়িয়া হালধীয়া আছে মোৰ কিবা হালধীয়া চৰি অৰ্ডাৰ হৈ গ'ল পিক আপ আৰু এইটো লোকেশ্যন চাওক আধাৰ কেন্দ্ৰটোৰ এইখিনিতে আছে থাৰ্ড ফ্ল'ৰ মানে পেণ্টালঞ্চতে আছে আধাৰ কেন্দ্ৰ যদি আপোনালোকে নাজানে আপোনালোকৰ কামত আহিব জানি থৈ দিয়ক এতিয়া মই দুয়োটা লিষ্টৰে যি চুইচ আছে গোটেই টিপিম সেইটো নহয় ধনা হৈছে বাকী আৰু যেতিয়া আহে সোনকালে যোনটো আহে সোনকালে যাম নেকি খালি টেম্পাৰেচাৰটো কিবা গোটেই সেই ব্লুইছ টোন এটা হৈছে হয় না চাওকচোন একবাৰ আকাশখনো বাৰু নিলে এইটো এটা হয় সেইকাৰণে এইখিনি কিবা বেলেগ কাৰণে ক'ব পৰা নাই কিন্তু পুৰা ফুল এটা ব্লুইছ টোন এটা হৈছে অৰ্ডাৰটো ডেলিভাৰ কৰিব ক'ত যাব লাগিব জানো না এই চাকপুৰ ৰুক্মিণী গাঁও ভাগ্য ভাল মানে ট্ৰাফিক জামত ফাৰ্ষ্ট পে নালাগে 6 মাইল ফালে যাব লাগে দিছপুৰ ফ্লাইঅভাৰত তলেদি গেলি হ'ব ওচৰতে মানে বলক অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ আহি সেইটো গাইছ 769 কেছ কালেকশ্যন আছিল কাষ্টমাৰে দিছে 790 মানে কেই টকা হ'ল 20 টকা 21 টকা টিপ বাকী আমাৰ বন্ধু এক সেকেন্ড বাবা দেখা দিয়া হেল্ল' গাইছ আজি মানে বহুত দিনৰ মূৰত জোতাযোৰ পিন্ধি আছিলোঁ বোলে একদম মানে ষ্টাইলিছ হৈ পেলাই ডিউটি মাৰিম আৰু সেয়ে চাওকচোন কেইদিনাকৈ আহিছিলোঁ একদম ফিটিং ফাটাং হয় কিন্তু বতৰে মানে যোনদিনাই মই জোতা পিন্ধো সিদিনাই বৰষুণ দিয়ে আজি মানে মই জাষ্ট টেষ্টিং কৰিব লাগি পিন্ধি আছিলোঁ কোৱা নাছিলোঁ কথাষাৰ বতৰ চাওকচোন ইফালে অলপ আছে ইফালে চাওক মানে ৱেডাৰ ইজ লাইক মাই একশ্যন হৈছে মানে মুড চুইং হৈ গৈছে একছে যেনকৈ মই গুৱাহাটী অহাৰ লগে বদলি গৈছে বতৰো সেনেকুৱা মই জোতা পিন্ধাৰ লগে বদলি গৈছে বতৰ বাকী এতিয়া বৰষুণ দিব যেন লাগছে সেইকাৰণে মই আছোঁ ৰুমৰ ওচৰত এতিয়া যাওঁ চেণ্ডেল পিন্ধো হেলমেটটোও সলাব লাগিব কাৰণ মানে বৰষুণত এইটো হেলমেট পিন্ধিব অলপ দিগদাৰ এক জ্বৰতটো গ্লাছৰ ভিউটো কম না তাতে আকৌ পানী পৰিলে জমা হৈ থাকে কেতিয়াবা অকণমান গ্লাছখন বেয়া হৈছে আমাৰ এই চেলছমেন আহি পাইছে ডিউটিৰ পৰা কাৰণ টাইম হৈ গৈছে 6টা কেনে এক্সপিৰিয়েঞ্চ ভাল লাগছে মানে ডিউটি যাব ওলাইছিলোঁ তাৰপিছত মনত পৰিল যে চিলিণ্ডাৰটো নাই গতিকে আৰু যিটো চাকৰি পালা এতিয়া আৰু ঘৰত নাযায় নেকি ভাত বনাই খাব না ভাত বনাই খালে চিলিণ্ডাৰ লাগিব সেইকাৰণে আহি গৈছোঁ ঘৰৰ পৰা
বাইকত পিছফালে কোলাত লৈ আহিছি আহোঁতে স্পীড ব্ৰেকাৰ কেইটাতো গমেই পাই এতিয়া যাওঁতে ফুল চিলিণ্ডাৰ হ'ব ভয় লাগছে না ছাৰ তইতো সেই একদম মানে 40 স্পীডত যায় স্পীড ব্ৰেকাৰত ফেৰিলি হ'ল বাকী তাৰ সিহঁতে আৰু মাত শুনবি আৰু ধেমালি কৰিছো একদম মৰমত যাব লাগিব এইবাৰ আৰু পাৰিলে একদম খোজকাঢ়ি যোৱাৰ দৰে বাকী দেখ চিলিণ্ডাৰটো লওঁ কাৰণ একাউণ্টত 150 টকা কিনে চিলিণ্ডাৰ কিনিব 1150 টকা পইচা কৰবি মানে যাব পাৰলো এটা এটাকে ফোন মাৰ লগৰ কেইটাক কোনে দেই দিব কোনোবা নহয় কোনোবা জানো কোনোবা নহয় মানে যাকে ফোন কৰোঁ পঠিয়াই দিব জানো দেখ পইচাটো কালেকশ্যন কৰি লওঁ চিলিণ্ডাৰটো লৈ লওঁ লৈ পেলাই ৰুমত যাওঁ যাই পেলাই ডিউটি মাৰিব কয় চিঙৰা আৰু চাহ চিলিণ্ডাৰটো থৈ পেলাই খাব আহিছোঁ বাকী এখন দোকান এইখিনি কি পৰে অম্বিকাগিৰি চাৰিআলি হয় না হয় চাগে সেইবিলাক চিধা নাৰিকল বাৰী যাব পাৰি ইফালে হাতীগড় চাৰিআলি ওলাব পাৰি মই এইটো চাৰিআলিতে আছো এখন দোকান ফাইনেলি ওলাই আহিলো দিয়ক ডিউটি মাৰিব 8টা বজাত এই টাইম 8টা 15 বাকী অৰ্ডাৰ লাগছে এখনত ৰিলিজত মালটো ৰেডি হোৱা নাই সেইকাৰণে ৰেডি হোৱাক ৰখি আছোঁ ৰেডি হ'লে পিক আপ কৰোঁ আৰু চাগে 12টামান বজাত আকৌ ৰুমতে যাম কাৰণ আমাৰ মানে প্ৰকাশে ভাত বনাব ভাত চাব লাগিব যায় টোপনি কমপ্লিট হোৱা নাই মানে আজি যোনটো মানে ভিডিঅ' আপলোড কৰিছোঁ আপলোড কৰি ক'ৰবাত 2-3 ঘণ্টা কমিছোঁ তাকো সেই জগে জগে দেই এই অমুকটো কাম আছে তমুকটো কাম আছে এনেকুৱা উঠি দিয়ে কথা সুধি দিয়ে কিবা নহয় কিবা সেইকাৰণে টোপনি ভাল হোৱা নাই এতিয়া যাই পেলাই ঘুমাব লাগিব ঘুমাব নকওঁ আকৌ যাই পেলাই এডিট কৰিবই হ'ল ডেইলি ব্লগ কৰা কামটো কিমান সহজ মই বৰ্তমান ৰিয়েলাইজ কৰি আছোঁ টান বুলি ক'ব নোৱাৰা বহুত সহজ একদম ইজি গম পাই না তাক যি নহওক কাৰ্ডটো ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই দেখাই ফাইনেলি গাইজ পিক আপ হৈ গ'ল এতিয়া টাইম হ'ল 8:34 বাকী আৰু নক'ব নালাগে আপোনালোকে বুজি পাইছি মই কেইটা বজাত আহিছিলোঁ বাকী নকওঁ ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰিব যাওঁ ৰাজগড় ৰোডত যাব লাগে লোকেশ্যনটো চিনি পাওঁ গতিকে আৰু এইখিনি ভিডিঅ' নকৰোঁ আৰু ডাইৰেক্ট ডেলিভাৰটো কৰি আহোঁ ব'লক হৈ গ'ল গাইজ অৰ্ডাৰ ডেলিভাৰী পুটুককৈ আহি পেলাই পালোঁ 46 টকা গতিকে আৰু নেক্সট অৰ্ডাৰ লগাৰ অপেক্ষা বাকী আছোঁ ৰাজগড় ৰোডত এইটো বেলেগ আৰু দেখাব লাগে নাই অৰ্ডাৰ লাগিলে দেখাম নেকি সেইটোৱে দেখাব পৰা বস্তু মোৰো বইল লাগছে দেখাই কিয় বেলেগ দেখাব কৰিম নেকি বেলেগ ব্লগিং কৰিম নেকি আপোনালোকে ক'বচোন বা কেনেকুৱা কণ্টেণ্ট বনালে আপোনালোকে ভাল পাব বা ভাল লাগব বা মই কৰিব পাৰিম এনেকুৱা এটা ছাজেশ্যন দিবচোন যদি জানাই বা পাৰে অ'কে মোৰ মানে বইল লাগছে জমেট' ব্লগিং কৰি বিদ্যা কৈছোঁ ইচ্ছাই নাই অনিচ্ছা হৈ পেলাই কৰি থাকোঁ সেইকাৰণে অলপমান ইণ্টাৰেষ্টিঙো হোৱা নাই মানে ক্ৰেজি কথা কিছুমান ওলাই আহিব লাগে তেতিয়া ভাল লাগে কিন্তু মানুহটো মনটো এটা শুনি থাকিলে ক'ত ওলাই আহিব সি নহওক আজি 100ৰ প্ৰশংসা কৰি দিম না নকৰক না তাইক বদনাম কৰিলে ভাল লাগে না বাকী বাদ দিয়া অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু গাইজ ৰুমত গুচি আহিলোঁ আৰু উপায় নাই এই গানটো বন্ধ কৰচোন কপিৰাইট লাগি যাব গানটো বন্ধ কৰে গাইজ ৰুমত গুচি আহিলোঁ কাৰণ মানে এখন ৰেষ্টুৰেণ্টে এনেকুৱা নাটক কৰিছে ৰখি বল লাগছে এতিয়া 10টা বাজিল অৰ্ডাৰটো কি কৰিছে আপোনালোকে গমে পাইছে শব্দটো মানে প্ৰনাউন্স কৰিব নোৱাৰি ৰেষ্ট্ৰিকশ্যন আছে ডেটছ ৱাই নকৰোঁ গতিকে ৰুমত আছোঁ এতিয়া ডিউটি মাৰ পাইছে না 10টা বাজিল ইনকামটো দেখাব পৰা ইনকাম একেবাৰে নহয় একদম ঘাটিয়া ইনকাম আছে 3rd ক্লাছ আৰু সেইকাৰণে এতিয়া ঘুমাম বাকী আৰু কি ক'ম টাটা বাই বাই ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাব বাবে লাভ ইউ আৰু কিবা ক'ম ইউটিউবৰ পইচা আহি আছে গাইছ অতি সোনকালে মানে পইচা অলৰেডি হৈ গৈছে মানে কমপ্লিট হৈ গৈছে টাৰ্গেট বুজি পাইছে কিমান হৈছে মানে ডাইৰেক্ট ক'ব নোৱাৰি না গাইডলাইন আছে গতিকে গমে পাইছে ফুল কমপ্লিট এতিয়া জাষ্ট পইচাটো একাউণ্টত আহিব বাকী গতিকে কোনদিনা আহে সেইটোৱে অপেক্ষা সেই বেয়া দিনগিলা দূৰ হওক সেইটোৱে কামনা হা পাৰ্টি কৰবা এই নৰা লোনৰ EMI কেইটা মাৰিম আগতে দেখ বাই বাই মানে EMI জ্বালাটো আৰু খাব ইচ্ছা নাই বহুত খাই আছোঁ এই কি ক'ম গমেই পাইছে আপোনালোকে দেখাই পাইছে পৰিস্থিতি সেইকাৰণে দেখ বাই বাই